ডিব্ৰুগড়তে থাকোঁ যদিও ইমান বেছি ইয়ালৈ অহাই নহয়। সেইদিনৰ ৰথযাত্ৰা আছিলে, আহিম বুলি ভাবিছিলোঁ কিন্তু অহাই নহ'ল। আজি যিহেতু আপাৰ ছোৱালীজনী আমাৰ ঘৰতে আছিলে, ভাবিলোঁ ব'ল বোলো যাওঁ, ওলাই যাওঁ অলপমান। এই ৰথযাত্ৰা যিহেতু আছিলে, পেণ্ডেলবিলাক আজি খুলিছেহে, দেখিছেনে? দিছ ইজ দ্য ভিউ অফ আৱাৰ জগন্নাথ টেম্পল। ইমান বেছি ভাল লাগে, গেটৰ ভিতৰত সোমাই পিনে ভাল লাগে। মেইন গেটখন বন্ধ হৈ আছে বাৰু এতিয়া, বেলেগখন গেট খোলা আছে, সেইফালে দিয়ে সোমাই আহিছোঁ। ইমান বেছি ভাল লাগে নহয় ইয়ালৈ আহি, অহাই নহয়। ইয়াত ৰথযাত্ৰাৰ দিনাখন বহুত বেছি ভিৰ হৈছিল বুলি শুনিছিলোঁ, বাট অহাই নহ'ল। ৰথযাত্ৰা বুলিয়ে নহয়, ইয়াত সকলো ধৰণৰ পূজাতে বহুত বেছি ভিৰ হয়। আৰু ইয়াত সকলো ধৰণৰ দেৱ দেৱীৰ মন্দিৰ আছে। যোনে যোনে আহিছে গম পাই চাগে, বাট যোনে যোনে অহা নাই এবাৰ আহিব, বহুত বেছি ভাল লাগিব আপোনালোকৰ। এণ্ড টেম্পলৰ ভিতৰতে হোমষ্টে টাইপৰো আছে, পণ্ডিতবোৰ থাকে নেকি মোৰ মতে। আৰু এইখনেই হৈছে মানে ধূপ চাকি দিয়া জেগা, আৰু এইখন হৈছে মেইন গেট যোনখন বন্ধ হৈ আছে। আৰু ইয়াৰ ওপৰতেই মেইন পূজা হয়, যোনটো এতিয়া বন্ধ কৰি থৈছে, ৰথযাত্ৰা আছিল কাৰণে। এণ্ড দিছ ইজ আৱাৰ মুছাক ৰাজ, আৰু ইয়াকে কয় এটা পিচফুল গধূলি। বাৰু আজিলৈ আহিছোঁ, বাই।